Welcome to the Rambinu Ash Show with AI Party Chat. বিৰতিৰ পাছত পুনৰ স্বাগতম। নাও ইটছ টাইম ফৰ অন্তৰংগ AI। আজি আমাৰ লগত আছে এগৰাকী টেলেণ্টেড আৰু ভেটাৰান ছিংগাৰ। কোননো তেওঁ চাওচোন আহক। হেল্ল' ববিতা বা, ৱেলকাম টু আৱাৰ শ্ব'। আমাৰ লগত যিহেতু আমাৰ সকলোৰে মৰমৰ জুবিন দা আৰু নাই, সেয়ে জুবিন দাৰ লগত জড়িত কিছু কথা আজি আপোনাৰ লগত পাতিম। কাৰণ আপুনি তেওঁক বহুত আগৰ পৰাই চিনি পাইছিল। হয়, জুবিন গাৰ্গক মই 1995ৰ পৰা চিনি পাওঁ, কাৰণ তেতিয়াৰ পৰা মই তেখেতৰ লগত অনুষ্ঠান কৰিছিলোঁ। আৰু তাৰপিছত যিহেতু 2000ত আমাৰ হিয়া মন চিৰিজটো সম্পূৰ্ণ একদম আৰম্ভ হৈছিলে আৰু ব্লকবাষ্টাৰ হিট হৈছিলে হিয়া মন। তো তাৰপিছত একেলগে আমি চেৰিটি শ্ব'জ কৰিছিলোঁ আৰু তাৰপিছৰ পৰা আমি একেৰাহে অনুষ্ঠান আজিলৈকে বহুখিনি কৰিলোঁ, বহুতো এলবাম ওলালোঁ। আৰু জুবিন দাৰ কেনেকুৱা ব্যক্তিত্ব সেইটোৰ বিষয়ে ভালেখিনি জানো। তেওঁৰ কেনেকুৱা তেখেতৰ লগত মঞ্চৰ অভিজ্ঞতা, তেওঁ কেনেকৈ গীত গাইছিলে, তেখেতে কেনেকুৱা তেখেতৰ জ্ঞান সংগীতৰ প্ৰতি, সেই সকলোখিনি কথাই আচলতে মই জানো। জুবিন দাৰ লগত গোৱা আপোনাৰ কোনটো গীত আটাইতকৈ প্ৰিয়? জুবিন দাৰ লগত আচলতে গোৱা প্ৰতিটো গীতেই মোৰ বাবে কি বুলি কওঁ, এছেট আচলতে। কিন্তু তাৰ মাজতো যদি মই সঁচাকৈ প্ৰিয় বুলি কওঁ, মই আচলতে জংকী পানে গীতটো বেছি ভাল পাওঁ। মোৰ খুবেই অন্তৰত চুই যোৱা সেই গীতটি। কিন্তু ৰাইজে সেইটো গীতৰ উপৰিও বঙহৰিও ভাল পায়, ডেকা চামে মানিবেগ গীতটোও ভাল পায়, মনৰ দাপোনতেও সিমানেই প্ৰিয়। গতিকে আচলতে ক'ব গ'লে জুবিন দাৰ লগত গোৱা প্ৰতিটো গীতেই মোৰ প্ৰিয়। আপুনি কেতিয়াৰ পৰা জুবিন দাৰ লগত পাৰফৰ্ম কৰিছে? ইতিমধ্যে আপোনালোকক মই জনাইছোৱে, প্ৰথম যিটো আপুনি প্ৰশ্ন কৰিছিলে তাতেই ওলাইছে যে মই আচলতে 1995ৰ পৰা তেখেতৰ লগত শ্ব'জ কৰিছোঁ। প্ৰথম শ্ব' আছিলে গুৱাহাটীৰ জোনালীত, প্ৰথমখন শ্ব' জুবিন দাৰ লগত। আৰু তাৰপিছত অকণমান বিৰতি, আৰু তাৰপিছত 2000 চনৰ পৰা আমি চেৰিটি শ্ব'জবিলাক কৰা আৰম্ভ কৰিছিলোঁ। কাৰণ প্ৰথমে জুবিন দাই তেতিয়া বিহু নকৰিছিলে, সেই বছৰৰ পৰা চেৰিটি শ্ব'জবিলাক হৈছিলে আৰু অসমৰ চুকে কোণে আমি 2-3 বছৰ আমি অনুষ্ঠান কৰিছিলোঁ। আৰু খুব সুন্দৰ সময় আছিলে সেই সময়বোৰ, এতিয়া মনত কৰিলে খুব ভাল লাগে আচলতে। জুবিন দাৰ লগত গোৱা কোনখন ফিল্ম আপুনি খুব ভাল পায়? জুবিন গাৰ্গৰ লগত মোৰ যিখন প্ৰথম বোলছবি আছিল, য'ত মই কণ্ঠদান কৰিছিলোঁ, সেইখন তেখেতৰে সংগীত পৰিচালনাত, কথা সুৰ সকলো তেখেতৰ। আৰু বোলছবিখনৰ নাম আছিলে প্ৰেম আৰু প্ৰেম। আৰু প্ৰেম আৰু প্ৰেমতে এটি খুব সুন্দৰ গীত আছিলে, চকুৱে চকুৰে বুলি। খুব পেপি নম্বৰ হয়, আৰু সেই গীতটি তেখেতে নিজেও অভিনয় কৰিছিলে। আৰু প্ৰথমবাৰৰ বাবে অসমৰ এগৰাকী অভিনেত্ৰী আইমী বৰুৱাই এই গীতটোৰ জৰিয়তে বোলছবি জগতত প্ৰথম পদক্ষেপ দিছিলে। খুব সুন্দৰ এই গীতটি, আগতে খুব মঞ্চতো গাইছিলোঁ এই গীতটি। আৰু তাৰপিছত মই কাদম্বৰীতো তেখেতৰ লগত গীত গাইছোঁ। আৰু ভিচিবিলাকৰতো কথা ক'বই নালাগে, উৰণীয়া মন এটা সময়ত খুব জনপ্ৰিয় আছিল। এইবোৰ ভালে কিতাপ আছে, কিন্তু প্ৰথম এখন চেলুলয়ডত ওলোৱা চিনেমা প্ৰেম আৰু প্ৰেমত আছিলে। আমাক সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। ধন্যবাদ। নিশ্চয় আপোনালোকৰ বাবে এইখিনি সময় দি মোৰো ভাল লাগিলে, কাৰণ জুবিন দাৰ বিষয়ে আৰু জুবিন দাৰ লগত সময় অতিবাহিত কৰা সেই সংগীতৰ সেই সুন্দৰ দিনবোৰ আকৌ এবাৰ ৰোমন্থন কৰিব পাৰিলোঁ। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক আপোনালোকৰ এই অনুষ্ঠানটিৰ মাজেৰে আমন্ত্ৰণ কৰি অনাৰ বাবে। ধন্যবাদ।